কি ভাবি আছা নাই হানিমুনত ক'ত যাম তাকে ভাবি আছো তা কথা কোৱা অলপ বগা কৰি দি তোমালোকে কি ঘৰত জিৰাফৰ মাংস খোৱা নেকি এই নাখাও নহলে তো হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু জাতামতা ভ্লগ তো গাইজ বহুত দিনৰ মূৰত পুনৰবাৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গাইজ মানে বহুত দিনৰ মূৰত আজি ভ্লগ বনালোঁ 15 আগষ্টৰ পিছত আৰু বহুতে সুধি আছিল একচুৱেলি আড্ডা গানটোতো আপলোড কৰিলে গতিকে শ্বৰ্ট ফিল্মখন কিয় দিয়া নাই এতিয়ালৈকে তো আপোনালোককতো মই কৈছোঁৱে যে আমাৰ প্ৰথম ইটো ঘৰ হোৱাই নাছিল মানে ইফালে এটা আমাৰ পাকঘৰ আছিল পাকঘৰ চব ভাঙা গেল আৰু ইটা ঘৰটো একদম অৱস্থা বেয়া হৈছে মানে ভিতৰতো বহুত কিবা বস্তু মানে হাল বদাল কৰা হৈছে তাতে বিছনাখন আছিল বিছনাখন ইয়াতে আনছোঁ গতিকে এইগিলাখান আৰু মানে কৰিব লগা হ'লে আৰু বহুত কিবা যন্ত্ৰ পত্ৰ আছে তো আপোনালোকক কৈছোঁৱে মই আগতে তো যিয়ে হওক বাৰু কিবা নহয় কিবাকেতো মিলাবতো লাগবই গাইছ উপায় নাই ইথান যিহেতু আপোনালোকক কথা দিছোঁ দিম বুলি কেনে তো তাৰ কাৰণে মানে আজি আমি যিমানখিনি পাৰোঁ কেইটামান শ্বট আৰু বাকী আছে বাকী মানে কেইটামান নহয় বহুত আধাখিনিয়ে হোৱা নাই মানে আধাই আছে আৰু যিহেতু এটা গীতৰ শ্বুটিঙৰ কাম কৰিলে আমি একদিন সময় লওঁ এটা গীত তথাপিও একদিনত নহয়েই গতিকে 20-25 মিনিটৰ এখন শ্বৰ্ট ফিল্ম একদিনত কেনেকৈ সম্ভৱ হ'ব একদম অসম্ভৱ তো মানে অলপকৈ এনেকৈ ল'ব লাগিব আৰু উপায় নাই তো আজি মানে অলপমান শ্বট ল'ম বুলি ভাবছিলোঁ দিগন আৰু শংকৰ আহি আছে তাহাঁতক মাতছোঁ আৰু কেমেৰামেন মানে কেমেৰাও নাপালোঁ গাইছ মানে কেমেৰাটো মানে কেঞ্চেল কৰিব লগা হ'ল বাকী মোবাইল দি যিখিনি পাৰোঁ আমি মোবাইল দি শ্বট ল'বৰ কাৰণে ট্ৰাই কৰিম শংকৰ আৰু দিগন আহি আছে শংকৰৰ মোবাইলটা অলপমান কেমেৰাটো ভাল আছিল কিন্তু এতিয়া কি নাজানো বাকী আৰু আমাৰ ছোৱালীকেইজন মানুহ আহি আছে নিয়ৰ এনেকৈ তো চাওকচোন দেখা যাওক কিমান দূৰ কি কৰিব পাৰোঁ গাইছ আপোনালোকক আপডেট দি গৈ থাকিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু এইফালে মায়ে বনাইছে লাল চাহ সেইফালে কঁঠাল গুটি আৰু ভুজিয়াৰে চাহটো খাই লওঁ কঁঠাল গুটি ইটো সময়ত কঁঠাল গুটি খাই খুব টেষ্টি লাগে আৰু এয়া হ'ল কঁঠাল গুটি আৰু ভুজিয়া তো গাইছ মানে আমাৰ শ্বুটিং হোৱা কথা আছিল কিন্তু কেমেৰামেনৰ অলপ অসুবিধা হ'ল কেমেৰা আমি পোৱা নাই তথাপিও যিখিনি পাৰোঁ ফালটো চব সময় মানে গাইছ তো যিখিনি আমি মোবাইল দি পাৰোঁ চাওঁ গাইছ মানে কিমান ভাল হয় কেমেৰামেন বোৰ আৰু গাইছ ইহঁতে আহি পাল শংকৰ আৰু দিগন আৰু বাকী ছোৱালীকেইজনো আহি আছে বাটত আছে বোলে ৰখি তো কি পাৰোঁ কি নোৱাৰোঁ চাওঁ চেষ্টা কৰোঁ ট্ৰাই কৰোঁ যদি মোবাইল দি ভাল হয়তো ভালেই আৰু বেয়া হ'লেতো উপায় নাই গাইছ কেমেৰা ইউজ কৰিব লাগিব আৰু আমাৰ কেমেৰা ইউজ কৰাৰ কথা আছিল এতিয়া কি কৰিম কেমেৰামেন নাহিলে উপায় নাই তো আজিৰ প্ৰথম শ্বট আৰম্ভ কৰিব ওলাইছোঁ এতিয়া দিগন আৰু মোৰ আছে আৰু বাকী পাৰনাখন গাইছ গম পাইছে না মায়ে গম নাপায় শ্বুটিং কৰা বুলি ৰাতিপুৱাই থৈ দিছে এইবিলাক গোটেই জিকি আছে গম পাইছে না মানে কি ক'ম আৰু উপায় নাই দে গাইছ এনেকৈ কৰিব লাগিব ফোন মাৰিম আমাৰ সকলো মানে বান্ধৱীগিলা আহি পাইছে ভণ্টিগিলা নিয়ৰ মাৰ তো এয়া আজি আমাৰ প্ৰথম শ্বট মোবাইলেৰে আৰম্ভ কৰিছোঁ তো কেনে হৈছে আপোনালোকে জনাব গাইছ যদি ভাল হৈছে জনাব বেয়া হ'লেও জনাব তো বাকী এতিয়া আমি ঘৰৰ শ্বটখিনি হৈ গ'ল পৰবৰী বাকাৰাত এতিয়া যাই আছোঁ পৰবৰী বাকাৰাত এটা শ্বট আছে তো দেখাই আছোঁ আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ গেছ সেই আৰু চাই থাকক তো ফাইনেলি আহি পালোঁ আমি আমাৰ মেইন লোকেশ্যন আৰু সেইফালে মিঠু আছে দিগন্ত শংকৰ আমাৰ নকুল ছাৰ আহিছে আজি বহুত দিনৰ মূৰত ইফালে একবাৰ হাই দিয়া কি কেনেকুৱা অনুভৱ কেনেকুৱা ভাল অনুভৱ বঢ়িয়া অতি সুন্দৰ অতি উত্তম আমি লোকেশ্যন আহি পালোঁ আৰু ধুনীয়াকৈ আমাৰ স্ক্ৰিপ্ট আছে স্ক্ৰিপ্ট এখন গোটেই স্ক্ৰিপ্টেই মিঠু আমাৰ এক্টৰনি
নিয়ৰ আমাৰ টিম মেম্বাৰ গিলা ইফালে আছে দিগন যি বিচি আছে ইয়াতে ইয়া লেখাখনতে বিচি আছে ভাল এনকে কিবা বো বলতে চেকনি এটা এটা মেম্বাৰ ইফালে আৰু সেইফালে বাকী গিলা আছে এইটা হল একটনি আৰু এক্টৰ তা চাপাৰি সাইড দি তাকুচু এই যে চাপাৰি সাইড দি এইটা হল এক্টৰ তা আৰু ইউটিউবত দিয়ে তা বছৰৰ পৰা থিয়েটাৰ কৰি থাকে আৰু আহিল না আমাৰ তাতে আৰু এইখন থিয়েটাৰ আহিল গৰমত ধৰি গাইস মেম্বাৰ গিলা এইটা আছে শংকৰ তাৰ হাফ পেন্ট ফাৰেয়াৰ বহাতে বহাতে ইফালে আছে বাবলু দাহা আজিৰ ভিডিঅ'খিনি এইখিনিয়ে গাইস ওকে ৰে ক্যামেৰাম্যান দে আহিছেনে নাই একচন হেই কি ভাবি আছা নাই হানিমুনত ক'ত যাম তাকে ভাবি আছো ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ সঁচা আচ্ছা তুমি তো একো কাম নকৰা এই ৰ পাহৰি গেলো থাই আগতে কি আছিল আছে এটা কথা অ এটা কথা কোৱা কালা মানুহ কালা দেখা নহয় এই অলপ বগা কৰি দি নে যাম 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 হেই কি ভাবি আছা নাই এনে হানিমুনত ক'ত যাম তাকে ভাবি আছিলো সঁচা আচ্ছা তো এটা কথা কোৱাচোন তুমি তো একো কাম নকৰা মোৰ দেউতাটো চাকৰিও কৰে তো এতিয়া আহিলোঁ বাকৰাৰ পৰা একদম কি কৰিলোঁ কি নকৰিলোঁ নাজানো আৰু গেছ মানে যিহেতু ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু ইফালে আমাৰ বাকী মোৰ এটা কাম কৰি দিব লাগিছিলে ভাই হাত মানে পুৰা বিছনাখন এইখিনিত আছিল এইখিনিৰ পৰা এইখিনিত আনি দিলোঁ ইয়াৰ লগত পটাপট পানী আহিল দা তই আহি থাক শংকৰে বৰষুণৰ কাৰণে মানে শ্বুটিং আমি শেষ কৰিব লগা হ'ল উপায় নাই আৰু এইফালে আমাৰ পানী পৰাত খুন্তি আছে ধুনীয়াকৈ মিঠু হা কি হ'ল বাকী এইফালে আমাৰ মানে ভণ্টিহঁতে গান গাই আছে আৰু বিচনাত কা এতিয়া তো গাইছ মানে শ্বুটিং কৰি আছিলোঁ এই অৱস্থা চাচোন চা বৰষুণ আহি আছে বৰষুণ আহি একদম বেয়া কৰি দিল আৰু গোটাই আমাৰ কিয় নাচব ইমান সেই গান গাই আছে আমাৰ কি গান গাই আছা দে আৰু ইহঁতৰ কাৰণে মানে কিবা কিবি খোৱা বস্তু আনিলোঁ ময়ো দোকানত এনেকৈ বিস্কুট স্প্ৰাইট আনিলোঁ বাকী গাইছ কি কমে সেই কেমেৰাটাৰ তলত পানী লাগি আছে সেইকাৰণে অলপ ঘৰা দেখা পাই আছে বাকী আৰু গাইছ আজিলৈ বাই বাই এইখিনি আছিল মানে লগ পাম নেক্সট এটা ভিডিঅ'ত গাইছ মাতিলে বাই বাই